নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে মোৰ পিছফালে দেখিছে এয়া ব্ৰকলিৰ খেতি। মই ইয়াতে আগতে ফুলকবিৰ খেতি কৰিছিলোঁ আগতীয়াকৈ, আৰু এইখিনি ঠাইতে মই এতিয়া ব্ৰকলি লগাইছোঁ। আৰু যোনটো মই ব্ৰকলিৰ জাত লগাইছোঁ সেইটো চাকাটা কোম্পানীৰ গ্ৰীণ মেজিক, আৰু বহুত এটা ভাল জাত হয়। আপোনালোকৰ যদি আগে পিছে কৰিছে হয়তো নিশ্চয় সেইটো কথা গম পায় বা জানে। গতিকে মই প্ৰতি বছৰে এই ব্ৰকলিৰ খেতি এই জাতৰে কৰি থাকোঁ। বৰ্তমানৰ ব্ৰকলিৰ বজাৰ ৰেট ভাল। কৃষক বন্ধুসকল, এই ব্ৰকলি খেতিৰ বিষয়ে 2-4 কথা কোৱাৰ কাৰণে মই আজিৰ এই সৰু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক নিশ্চয় ভাল লাগিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা নিশ্চয় কৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তৎক্ষণাত আপোনালোকে পাই থাকে। একেবাৰে ফুলকবি যেনেকৈ খেতি কৰা হয় সেই চেম পদ্ধতিৰে কৰা হয়। গতিকে হয়তো আপোনালোকে বহুতে ভাবিব পাৰে যে ব্ৰকলি খেতি হয়তো বেলেগ ধৰণে বা বেলেগ পদ্ধতিত কৰে নেকি। গতিকে ইয়াতে একো নাই। প্ৰথম কথা হ'ল আপোনালোকে যোন মাটিত কৰিব সেই মাটিত যাতে উৰ্বৰতা শক্তি ভাল হয়। আৰু প্ৰথমতে আপোনালোকে পুৰণা গোবৰ সাৰ হয়তো প্ৰতি বিঘা মাটিত কমেও 1 ট্ৰলি আপোনালোকে ব্যৱহাৰ কৰিব। ইয়াৰ সমান্তৰালভাৱে আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব। তো কৃষক বন্ধুসকল, এয়া চাওক, ইয়াতে 1500 ব্ৰকলিৰ পুলি মই ৰোপণ কৰিছোঁ। আৰু মই ক'লোৱে ইয়াতে আগতে মই ফুলকবিৰ খেতি কৰিছিলোঁ, আগতীয়া ফুলকবিৰ খেতি। আৰু যোনটো মই ফুলকবি ৰেট পাইছিলোঁ সেইটো বহুত ভাল এটা ৰেট পাইছিলোঁ। এয়া গছবিলাক দেখিছে, গছবিলাকৰ গ্ৰথ বহুত ধুনীয়া আছে। আৰু যিহেতু মোৰ ইয়াতে আগতে সাৰ দিয়া আছিলে, মই গোবৰ বেছিকৈ দিছিলোঁ আৰু ৰাসায়নিক সাৰো কিছু পৰিমাণে দিয়া আছে। মই যেতিয়া কবি খেতি কৰিছিলোঁ তেতিয়া দিয়া আছিল। আপোনালোকে চাওক, গছবিলাকৰ গ্ৰথ বহুত ধুনীয়া। এইখিনিতে এটা মই কথা কৈ থওঁ যে আচলতে খেতি বিভিন্ন ধৰণে এটা আমি কৰোঁ, কিন্তু খেতিৰ কিছুমান সময় বা কেতিয়া কৰিব লাগে, একচুৱেলি কেতিয়া আমি বজাৰ ৰেট বেছিকৈ পাওঁ, সেই বস্তুখিনি আমাৰ নলেজত নথকাৰ কাৰণে হয়তো আমি বজাৰত হয়তো কম দামত চব্জি বেচিব লগা হয় বা আমি লোকচানৰ সন্মুখীন হ'ব লগা হয়। কৃষক বন্ধুসকলে, এইখিনিতে এটা মই পৰামৰ্শ দিম। এতিয়া যিহেতু শীতকালীন বহুত চব্জি বজাৰত ওলাইছে, হয়তো আপোনালোকে কম দামত হয়তো পাই যায় বা আমি কম দামতে বেচিব লাগে। পৰামৰ্শ আপোনালোকক দিম, আপোনালোকে যদি নমলাকৈ যদি ফুলকবি বা বন্ধাকবিৰ খেতি কৰিব পাৰে, যদি আপোনালোকে খেতিয়ক, তেনেহ'লে নিশ্চয় লাষ্টৰ ফালে এটা ভাল ৰেট আপোনালোকে পাব। আপোনালোকে যদি এই মোৰ পৰামৰ্শটো আপোনালোকক ভাল লাগে, আপোনালোকে নমলাকৈ আপোনালোকে ফুলকবিৰ এতিয়া নাৰ্চাৰী প্ৰস্তুত কৰিব পাৰে। মই এই ব্ৰকলি কটাৰ পিছত হয়তো বেচৰ পিছত মই আকৌ ফুলকবি লগাম, আৰু যোনটো ফুলকবি বহাগ জেঠ মাহত উঠিব, আৰু সেইখিনি সময়ত বজাৰৰ চব্জি পাতিৰ নাটনি হয়। আপোনালোকে যদি নমলাকৈ কৰে, হয়তো এতিয়া যদি নাৰ্চাৰী প্ৰস্তুত কৰি আপোনালোকে যদি চ'ত বা বহাগ মাহৰ লাষ্টৰ ফালে যদি আপোনালোকে ফুলকবি বা ব্ৰকলি বা যি চব্জিয়ে নহওক যদি উঠাব পাৰে বা বেচিব পাৰে, সেইখিনি সময়ত ভাল এটা বজাৰ দাম আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু কৃষক বন্ধুসকল, এইখিনিতে আৰু এটা কথা হয়, আৰু এটা লাভজনক খেতি আছে। এয়া হৈছে টমেটো খেতি। টমেটো খেতিৰ ওপৰতো মই আগতে মোৰ চেনেলত বহুত ভিডিঅ' দিয়া আছে। এটা কথা, নমলাকৈ টমেটো খেতি কৰিবলৈ যাওঁতে এটা অসুবিধাৰ বা সমস্যাৰ সন্মুখীন হয়। যেতিয়া হয়তো আমি বহাগৰ ফালে হয়তো শিলাবৃষ্টি যদি হয়, সেইখিনি সময়ত আমাৰ হয়তো টমেটো খেতিৰ কাৰণে হয়তো ক্ষতি হ'ব পাৰে। গতিকে আপোনালোকে যদি কৰে, অলপকৈ কৰক। কৃষক বন্ধুসকলে, আপোনালোকে অলপকৈ হ'লেও আপোনালোকে ট্ৰাই কৰি এবাৰ চাব পাৰে, নিশ্চয় লাভজনক হিচাপে পৰিগণিত হ'ব। এয়া চাইছে মোৰ ব্ৰকলিৰ গছবিলাক, বহুত ধুনীয়া গ্ৰথ আৰু বহুত লহপহকৈ বাঢ়ি আছে। কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট আগবঢ়াব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।